মতে 965 পোলিং স্টেশন আছে। আজি আমি ভোট শিকা প্রোগ্রাম আরম্ভ করেছিল অলিম্পিক জ্যোতির নিচিনা। আমি জেনারেলি পাব্লিকক এটা মানে এটা মিশনত যদি আমি রাখিম ভাবি তেতিয়া আমি মানে এনি ইম্পৰ্টেণ্ট ৱৰ্কত আমি শিকা আৰম্ভ কৰোঁ। তো সেই ভোট শিকা আজি যে আমি ট্ৰাই কৰিলোঁ, গোটেই 965 পোলিং ষ্টেচন যাব এণ্ড সেই গোটেই 965 পোলিং ষ্টেচন যাওঁতে এটা মানে আমাৰ ডিষ্ট্ৰিক্ট জিলাৰ গানা আৰু আহ্বান জনাই যাব কি 7 মে'ত কামৰূপ জিলাত আপুনি আহক আৰু আপোনাৰ ইলেকশ্যন ভোট দিয়ক। তো সেইকাৰণে আমি আজি ভোট শিকা আৰম্ভ কৰিলোঁ। সেই গোটেই 965 পোলিং ষ্টেচন যাব। 965 পোলিং ষ্টেচন গোটেই জিলাত বিৰাট দূৰ দূৰ আছে। তো 15 দিন আমি ধৰি আছোঁ কি হৰ পোলিং ষ্টেচন ইয়াৰ পৰা নেক্সট আমাৰ ছয়গাঁৱৰ পৰা গড়েমাৰী, চমৰীয়া, বকো তাৰপিছত হাজো কৰি আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আহি যাব। সেই 15 দিন প্ৰগ্ৰাম আমি লৈছোঁ। আমাৰ মেঘালয় বৰ্ডাৰৰ পৰা লৈ আমাৰ নলবাৰী বৰপেটা বৰ্ডাৰত গোটেই ঘূৰি ইয়াৰ পৰা আহিব আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত। তো ভোট শিকা আমি এই প্ৰমোট কৰি আছোঁ কি ফাৰ্ষ্ট ইলেকশ্যন পোষ্ট ডিলিমিটেশ্যন আছে। তো মই আশা কৰোঁ কামৰূপ জিলাৰ মানে 100% ভোটিং হ'ব, এই আমি চেষ্টা কৰি আছোঁ।